আৰু এইবাৰ বিটিআৰত বিজেপি শক্তিশালী হলে সকলো জাতি সকলো উপজাতি নিৰাপদ অনুভৱ কৰিব দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিব নিৰাপত্তাহীনতা এই যি আমাৰ ভাৱ আছিল তাক আমি যোৱাবাৰ নোহোৱা কৰিলো এইবাৰ আমি শান্তি আৰু প্ৰগতিৰ ৰাস্তাত আমি আগুৱাই যাব লাগিব আজি বিটিআৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিবিলাক আজি আমি ৰূপায়ণ কৰিব বিচাৰো আমি সুন্দৰভাৱে বিটিআৰক আগুৱাই লৈ যাব বিচাৰো যোৱাকালি মই অৰুণোদয় আঁচনিৰ বিষয়ে গুৱাহাটীত সাংবাদিকসকলৰ আগত কথা পাতিছিলো যে আমি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিন আমি অৰুণোদয় আঁচনি তৃতীয় অৰুণোদয় 3 আমি আৰম্ভ কৰিম কিন্তু লগতে এইবাৰ আমি সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালসকলে লাভ কৰা 1250 টকাৰ উপৰিও অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব গেছৰ কাৰণেও আমি আপোনালোকক 250 টকা সাবসিডি দিম যাতে আপোনালোকৰ গেছও সুলভ মূল্যত পাব পাৰে শ্ৰদ্ধা ৰাইজ অৰুণোদয় 1250 টকা গেছৰ দাম 900 টকা 550 টকা উজ্জ্বলা যোজনাৰ বাবে এতিয়া অৰুণোদয় পৰিয়ালৰ ৰাইজে যেতিয়া গেছ কিনিব তাতো 250 টকা কম কৰি পাব শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত আগতে আমি মাত্ৰ চাউল পাইছিলো এতিয়াৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব এয়া আমাৰ ৰাজ্য চৰকাৰৰ আঁচনি শ্ৰদ্ধা ৰাইজ দুখীয়া পৰিয়ালে যাতে কলেজত পঢ়িব পাৰে লৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি বিনামূলীয়া এডমিশন দিলো 6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম ছোৱালী যেতিয়া হায়াৰ সেকেন্ডাৰী পঢ়িব চৰকাৰৰ পৰা মাহত 1000 টকা পাব ডিগ্ৰী পঢ়িব চৰকাৰৰ পৰা 1250 টকা মাহত পাব আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব আজি 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000 40,000 কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম শ্ৰদ্ধা ৰাইজ মেট্ৰিক পৰীক্ষা হ'ব মেট্ৰিক পৰীক্ষা দিবলগীয়া লৰা ছোৱালী সকলকো আমি কিতাপ পত্ৰ যাতে কিনিব পাৰে পুষ্টিকৰ খাদ্য খাব পাৰে প্ৰত্যেক মাহত আমি 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী সকলকো আমি প্ৰদান কৰিম আমাৰ যুৱক শক্তিক 2 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো তাৰ লগে লগে আমি সিদ্ধান্ত লৈছো যে আমাৰ যি লৰা ছোৱালীয়ে উদ্যমিতা ব্যৱসায় উদ্যোগ নিৰ্মাণ কৰিব খোজে তেওঁলোকক আমি বেংকৰ পৰা নহয় চৰকাৰৰ পৰা 2 লাখ টকাকৈ আমি আগবঢ়াম ঘূৰাই দিব নালাগে মাত্ৰ নিজৰ ব্যৱসায়ত 2 লাখ টকা আমি খৰচ কৰিব লাগে মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য আগবঢ়াবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধা ৰাইজ আজি আমাৰ ৰাজ্যখনত যুৱক শক্তিক আমি আগুৱাই লৈ গৈছো জাতি ধৰ্ম সম্প্ৰদায়ৰ মাজত আমি সমন্বয়ৰ হাকো নিৰ্মাণ কৰিছো আৰু
আমি এখন নতুন অসম নতুন বিটিআৰ নিৰ্মাণৰ বাবে আমি একেলগে আগুৱাই গৈছো শ্ৰদ্ধাৰ ৰাইজ দিল্লীত বিজেপিৰ চৰকাৰ আছে দিছপুৰত বিজেপিৰ চৰকাৰ এই দুইখন চৰকাৰে যিমান ভাল কাম হাতত লৈছে বিটিআৰ চৰকাৰৰ পৰাও যদি আমি আৰু ভাল কাম হাতত ল'ব পাৰো বিটিআৰৰ ৰাইজ সকলো ফালৰ পৰা উপকৃত হ'ব সকলো ফালৰ পৰা আগবাঢ়ি যাব কিন্তু আজি আপোনালোকে দেখা পাইছে যে বিটিআৰৰ যি চৰকাৰ আছে সেই চৰকাৰখনে যি ধৰণে যোৱা 5 বছৰত ৰাইজৰ মাজত আস্থা বিশেষকৈ মাটিবাৰীৰ সমস্যা সমাধান কৰিব লাগে বহুখিনি কৰিছে আৰু বহুতখিনি কৰিবৰ কাৰণে থাকি গ'ল কিন্তু মই বিশ্বাস কৰোঁ যে আমাৰ বিটিআৰত তেতিয়ালৈকে শান্তি আৰু স্থায়ী শান্তি হ'ব নোৱাৰে যেতিয়ালৈকে সকলো জাতিক আমি সমান চকুৰে চাব নিশিকো আমি সেইবাবে বিটিআৰত এটা পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো যাতে প্ৰতিটো ৰাজনৈতিক দলে সকলো ৰাইজক সমান চকুৰে চাবলৈ শিকে কোনো দ্বিতীয় শ্ৰেণী নহয় সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি বিজেপি দলে নিৰ্বাচনত নামি পৰিছো আৰু আপোনালোককো আমি বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মনত ৰাখিব যে আমাৰ অসম যি ধৰণে আগবাঢ়িছে অসমত বিজেপি দলৰ চৰকাৰ আকৌ এবাৰ হ'ব তাত কাৰো সন্দেহ নাই কিন্তু বিটিআৰতো যদি আমি একেলগে বিটিআৰকো যদি আগুৱাই লৈ যাব পাৰো তেতিয়াহ'লে আমাৰ বিটিআৰৰ ৰাইজে যি দীৰ্ঘ দিন ধৰি অসুবিধা দুখ আৰু কষ্ট ভোগ কৰি আছে তাক আমি এবাৰতে শেষ কৰিব পাৰিম সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক আহ্বান জনাম যে এইবাৰ আমি ভোট নাভাঙো ভোট আমি ভাঙি ইটুক দিম সিটুক দিম এইবিলাক কথা হ'ব নোৱাৰে আপোনালোকৰ ভোট আপোনালোকে নৰেন্দ্ৰ মোদীক দিব আপোনালোকৰ ভোট হিমন্ত বিশ্ব শৰ্মাক দিব আপোনালোকৰ ভোট পদুমৰ চিনত দিব হ'বনে নাই দিবনে নাই পদুমক এইবাৰ কাৰো ভোট ভাঙিব নোৱাৰে কোনো ইফালে সিফালে যাব নোৱাৰে এটাই মাত্ৰ লক্ষ্য যে আমি পদুমৰ চিনত ভোট দিম আৰু বিজেপিক আমি বিটিআৰত শক্তিশালী কৰিম আজি বিটিআৰত যদি আমি বিজেপিক শক্তিশালী কৰিব পাৰো বহুতো সমস্যা আপোনালোকৰ মনত থকা বহুতো প্ৰশ্নৰ উত্তৰ নিজে নিজে আমি লাভ কৰিম মই এটাই কথা আপোনালোকক কম যে যেতিয়ালৈকে বিটিআৰত আমাৰ অসমীয়া বঙালী হিন্দীভাষী গোৰ্খা আমাৰ জনজাতীয় লোকসকল আমি যেতিয়ালৈকে একে হ'ব নোৱাৰো তেতিয়ালৈকে সদায় আমি নিৰাপত্তাহীনতাত ভোগ কৰি থাকিব লাগিব আৰু সেই কাৰণে বিজেপিৰ লক্ষ্য সকলোকে এডাল খুঁটাৰে বন্ধা সকলোকে সমান সুবিধা প্ৰদান কৰা কোনো তল নহয় কোনো ওপৰ নহয় কোনো বেছি নহয় কোনো কম নহয় আমি সকলো গৌৰৱী বিটিআৰৰ বাসিন্দা আজি মই অত্যন্ত আনন্দিত যে আমাৰ খালিংদুৱাৰৰ মিটিঙত আজি যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়াল কেইটাই ভোট দি দিলে আমি ইলেকশ্যনত জিকি যাম জানে না যায় যিমান মানুহ মিটিঙত আছে এইখন কোনো হিতাধিকাৰীৰো মিটিং নহয় এইখন দলৰ মিটিং বুথৰ মিটিং কাৰ্যকৰ্তাৰ মিটিং এইখন মিটিঙত যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়ালখিনিও যদি আমাক ভোট দিয়ে আমি 1200 নহয় 12,000 ভোটত আমি খলিংদুৱাৰৰ পৰা জিকি যাম তাত মোৰ কোনো সন্দেহ নাই আপোনালোকে মাত্ৰ নিজক
আত্মবিশ্বাসী কৰি ৰাখিব আৰু মনত সংকল্প ৰাখিব যে এইবাৰ আমি বিজেপিক জিকাম যেনেকৈ অসম আগবাঢ়িছে বিটিআৰো আগবাঢ়িব লাগিব আমি এখন নতুন বিটিআৰ আৰু নতুন অসম আমি নিৰ্মাণ কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এই মিটিঙত আহোঁতে আমাৰ কাৰ্যকৰ্তাসকলে মোক আপোনালোকৰ কেইটামান কাম মোৰ হাতত তুলি দিছে তেওঁলোকে মোক কৈছে যে পানেৰী কলেজ প্ৰাদেশিকত কৰিব লাগে তেওঁলোকে মোক কৈছে পানেৰী হস্পিটালত ডক্টৰ আদি বৃদ্ধি কৰিব লাগে তেওঁলোকে মোক কৈছে পুৰন্দিয়া আঞ্চলিক ক্ৰীড়া সন্থা ধুনীয়া ফুটবল খেলপথাৰ এখন বনাব লাগে তেওঁলোকে মোক কৈছে ইয়াৰ ৰাস্তা ঘাট সুন্দৰ কৰি গঢ়ি তুলিব লাগে আৰু আমাৰ অসমৰ বাকি অঞ্চলৰ দৰে পানেৰী টংলা গুটে খালিংদুৱাৰ অঞ্চলটোৰ উন্নতি হ'ব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি আমি অসমত কি কৰা নাই টংলা হায়াৰ সেকেন্ডাৰী 8 কোটি টংলা গাৰ্লছ হাই স্কুল 7.5 কোটি বেনাবাৰী হাই স্কুল 7.5 কোটি অৰ্থাৎ আজি আমি বিটিআৰক যিমান পাৰো আমি সহায় কৰাৰ বাবে চেষ্টা কৰো কিন্তু দূৰৰ পৰা সহায় কৰা আৰু নিজে সহায় কৰা তাৰ মাজত পাৰ্থক্য আছে মোৰ মনত এটা ইচ্ছা মই যাতে দিছপুৰৰ পৰা সহায় কৰিব নালাগে মই যাতে ওদালগুৰি টংলা পানেৰীত থিয় হৈ আপোনালোকক সহায় কৰিব পাৰো তেনে এক পৰ্যায়লৈকে আপোনালোকে বিজেপি দলক লৈ যাওক নাটকত দূৰৰ পৰা এক্টিং কৰা বেলেগ কথা আৰু নাটকত নিজে ষ্টেজত থিয় হৈ এক্টিং কৰা বেলেগ কথা আজি আমি কি কৰিছো বিজেপি আমি বিটিআৰক সব সহায় কৰো দিল্লীৰ পৰা কৰো দিছপুৰৰ পৰা কৰো কিমান আপোনালোকে পায় কিমান আপোনালোকে নাপায় আমি নাজানো কিন্তু এবাৰ যদি আমি ভোজত নিজে বিলনীয়া হ'ব পাৰো তেতিয়াহলে আমাৰটো সব কাম নিজে নিজে হ'ব যাক যিমান দিব লাগে আমি কিমানে দিব পাৰিম সেই কাৰণে এইবাৰ আমাক আপোনালোকে দূৰৰ পৰা সহায় কৰা হিচাপত নাৰাখিব এইবাৰ যাতে আপোনালোকৰ অঞ্চলত থিয় হৈ আমি আপোনালোকৰ কাৰণে কাম কৰিব পাৰো হ'বনে নাই জিকিবনে নাই বিজেপি পাক্কা জিকিব পুৰা এইবাৰ একেবাৰে সকলোৱে লগ লাগি ইলেকশ্যনত কোন উঠিব কোন জিকিব কোন হাৰিব তাক আমি চিন্তা নকৰো আমি মাত্ৰ এটাই চিন্তা কৰিম যতে পদুম ফুল থাকিব তাতে থাপাক কৰি ভোটটো আমি দি দিম হ'ব হ'ব আমাৰ লক্ষ্য পদুম মই এতিয়া আপোনালোকক দুটা কথা কম আৰু কেইটামান দিন পিছতে বিটিআৰত ইলেকশ্যন আৰম্ভ হ'ব আগষ্ট মাহৰ তৃতীয় সপ্তাহত ইলেকশ্যন ঘোষণা হ'ব দুৰ্গা পূজাৰ আগতে বিটিআৰৰ ইলেকশ্যন শেষ হ'ব দুৰ্গা পূজাৰ আগতে আমি বিটিআৰত বিজেপি শক্তিশালী কৰিম আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰত আকৌ এবাৰ বিজেপিৰ চৰকাৰ কৰিম হ'বনে নাই কাৰণ আপোনালোকৰ দায়িত্ব দুটা বিটিআৰতো ভোট দিব লাগিব আকৌ দিছপুৰতো বিজেপিৰ চৰকাৰ বনাবৰ কাৰণে ভোট দিব লাগিব সেই কাৰণে ৰেছ নাই আমি সকলোৱে আগষ্টৰ পৰা মাৰ্চলৈকে আমি দলৰ হৈ কাম কৰিম সংগঠনৰ হৈ কাম কৰিম মোক যিখিনি কাম দি আছিলে মই কামখিনি পঢ়ি থাকোতে দেখি আছিলো যে ইমান সৰু সৰু কাম 2 মাহ মানতে শেষ হৈ যাব দেখোন যিমানখিনি কাম দিছে গতিকে আমি আৰু নতুন কাম চিন্তা কৰিব লাগিব আৰু আমি পুৰা বিটিআৰক অসমৰ ভিতৰতে এটা উন্নত অঞ্চললৈ আমি ৰূপান্তৰ কৰিব লাগিব অকল ৰাস্তা ঘাট স্কুল কলেজ দিয়ে নহয় মানুহ কোনো দ্বিতীয় শ্ৰেণীৰ ঠাকুৰ থাকিব নোৱাৰিব
সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব মই ঠিক কৈছো নে নাই 47ৰ কাগজ বিচাৰি লাভ আছে নেকি এতিয়া আমাৰ অসমীয়া মানুহ 47টো আমি পাব লাগিব আমি 2025টো পাব লাগিব বঙালী হিন্দী ভাষী গুৰখা ৰাভা বড়ো মিচিং দেউৰী আমাৰ কাৰণে 1947টো একে 2025টো একে যাক খুদিব লাগে আমি তাক খুদিম আৰু যাক যি কৰিব লাগে আমি তাকে কৰিম যেনেকে গোৱালপাৰাত কৰিছো গোলাঘাটত কৰিছো গৰুখুটিত কৰিছো যাক যি কৰিব লাগে আমি তাক কৰিম কিন্তু জুনে অধিকাৰ পাব লাগে তাক আমি অধিকাৰ দিব লাগিব সকলোকে সমান মানুহৰ মৰ্যাদা আমি দিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ লগত আমি একেলগে কাম কৰিম ইউপিপিএলও আমাৰ শত্ৰু নহয় বিপিএফও আমাৰ শত্ৰু নহয় আমি কাৰো বিৰুদ্ধে নাই আমি মাত্ৰ আমাৰ সপক্ষে আছো আমি নৰেন্দ্ৰ মোদীৰ ফালে আছো আৰু আমি নৰেন্দ্ৰ মোদীক ভোট দিম আমি কাকো শত্ৰুত আমি নকৰো আমি মাত্ৰ ৰাইজক এটাই কথা কম যে এইবাৰ বিজেপিক ভোট দিব পদুমত ভোট দিব হিমন্ত বিশ্ব শৰ্মাক ভোট দিব দিলীপ শইকীয়াক ভোট দিব নৰেন্দ্ৰ মোদীক ভোট দিব ঠিকে কৈছো নে নাই মই সবে ভোট দিব নে নাই খালিংদুৱা জিকিম নে নাই পাক্কা জিকিব এফালে পেকক জিকিব নে নাই পুৰা জিকিব এফালে কক পুৰা থিয় হৈ থকা জিকিব নে নাই জিকিব সোঁফালে জিকিব নে নাই জিকিব তেতিয়ালে মোৰ লগত সকলোৱে মোদী ডাঙৰীয়াই দিল্লীত শুনাকৈ কব ভাৰত মাতা কি শুনিব লাগিব দিল্লীত ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া বন্দে বন্দে বহুত বহুত ধন্যবাদ আজি মই আপোনালোকৰ মাজত আহিলো ইলেকশন ডিক্লেয়াৰ হোৱাৰ পিছত আৰু এদিন আপোনালোকৰ মাজত আহিম হ'ব সিদিনাখন আৰু অলপ বেছি সময় থাকিম আপোনালোকক আকৌ এবাৰ লগ পাম বহুত বহুত ধন্যবাদ বহুত বহুত অভিনন্দন আপোনালোকে সকলোৱে একেলগ হৈ বিজেপি দলক বিজয়ী কৰিব ধন্যবাদ জয় হিন্দ বন্দে মাতৰম